কোৱা হয় শিক্ষাৰ কোনো বয়স নাই। এই কথাকে প্ৰমাণিত কৰিলে 40 বছৰীয়া উহাব আলীয়ে। চিপাঝাৰৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ উহাব। হয়, আপুনি ঠিকেই শুনিছে। চিপাঝাৰৰ এটা পৰীক্ষা কেন্দ্ৰত এনেদৰে দেখা গ'ল এগৰাকী 40 বছৰীয়া মেট্ৰিক পৰীক্ষাৰ্থী। 40 বছৰ বয়সত প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে উহাব আলীয়ে। নিজকে শিক্ষিত কৰাৰ সপোন পুহি আজি পৰীক্ষাত অৱতীৰ্ণ হৈ সুখী হৈছে উহাব আলী। বাগৰা গণেশ কুঁৱৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে উহাব আলী। উহাব আলীলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা। মই আগৰ পৰাই তাৰমানে 1999 চনত মই পঢ়া এৰিছিলোঁ। যদিও এৰিছিলোঁ মোৰ তাৰমানে মনত ইচ্ছা আছিল আৰু তেতিয়া তাৰমানে আমাৰ সেই অঞ্চলত হাইস্কুল পঢ়িবলৈ তাৰমানে স্কুল নাছিল তেতিয়া, আৰু মা দেউতাকৰ আৰ্থিক অৱস্থাও বেয়া আছিল, গতিকে আমাক বাহিৰত পঢ়াব পৰা নাছিল। কিন্তু মোৰ মনত এটা হেঁপাহ আছিল যে মই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ম। সেই বুলি মই 2009 চনত আমি নিজাববীয়াকৈ জাতীয় বিদ্যালয়খন খুলিছিলোঁ। 2018 চনত আমি তাতে হাইস্কুল খুলিছিলোঁ। আৰু হাইস্কুল খোলাৰ পৰাই তাৰমানে মোৰ ইচ্ছা আছিল যে মই তাৰমানে হাইস্কুল পৰীক্ষাত বহিব লাগিব, গতিকে মোৰ সেই হিচাপত চেষ্টা চলাই যাব লাগিব। সেইমতে মই আপোনাৰ 9ত এডমিশ্যন ল'লোঁ। মই নীতি নিয়মৰ ভিতৰত মই 9ত এডমিশ্যন ল'লোঁ। তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ল। আজি মই পৰীক্ষাত বহিছোঁ, পৰীক্ষা দিলোঁ। গতিকে পৰীক্ষাখিনি ভালেই হৈছে। মোৰ এটা বিশ্বাস অহা পৰীক্ষাখিনিও ভালে হ'ব। জানিব পাৰিছোঁ আপুনি এখন স্কুল। হয়, কি ক'ব? স্কুলখন চলাই আছোঁ। ধৰকচোন 3 নম্বৰ ধলপুৰ জাতীয় বিদ্যালয় বুলি স্কুলখন নামাকৰণ কৰা হৈছে। আৰু স্কুলখনৰ আজি সেইখন স্কুলৰ পৰাও মোৰ লগত প্ৰায় 45জন ল'ৰা ছোৱালী পৰীক্ষাত অৱতীৰ্ণ হৈছে। আজিৰ পৰা 5 বছৰৰ আগৰ পৰাই তাৰমানে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ চলি আছে। সেই 5 বছৰত 100% তাৰমানে আমাৰ সেইখন স্কুলৰ পৰা ল'ৰা ছোৱালী পাছ কৰি আছে। আৰু যোৱাবাৰ 93% লৈও তাৰমানে 2জন ছোৱালী সেইখন স্কুলৰ পৰা পঢ়ি আজি বাইহাটা ৰামনাজন ছুপাৰ 40 পঢ়ি আছে। মোৰ ঘৰ বৰ্তমান 3 নম্বৰ ধলপুৰ। মোৰ নাম উহাব আলী, থানা চিপাঝাৰ, জিলা দৰং। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।